আমার কথা নয় স্যার, ড্রাইভারও নিজে কইছে ক'ৰ পৰা আহিছে আপোনালোকে? মই কচুৱা পাইছো। কচুৱা, কি নাম আপোনাৰ? নুৰ ইছলাম। অলপ চাপি আহক। নুৰ ইছলাম। নুৰ ইছলাম। ইয়াতে ক'লৈ আহিছিলে? এইটো জেগাৰ নাম নাজানো। কাৰ ঘৰত আহিছিলে? এইটো কিবা জীয়াবোৰ আছে ন, তাৰ গাড়ীত কি আনিছিলে? গৰু আনিছো। কেইটা আনিছিলে? 12টা এনেকুৱা সৰু পোৱালি গৰু। এখন গাড়ীত 12টা আনিছিলে। আপোনালোকৰ গাড়ীখন কি গাড়ী? বলেৰো। বলেৰো। পাৰ্মিশ্যন এনে যে গৰু যে নিয়ে যে, কেটেল পাৰ্মিশ্যন আছেনে গৰু নিয়া গাড়ীত? এইবিলাক মই গম নাপাওঁ। নহয়, মালিকক ফোন কৰি সোধকচোন যে গৰু যে নিছে এনেকে যে আনিছে পাৰ্মিশ্যন আছেনে? সেইবিলাক গম নাপাওঁ দেই দাদা। গম নাপায়। আগে পিছে কেইদিনমান আনিছে গৰু? মই আজি ফাৰ্ষ্ট আনিছো। ফাৰ্ষ্ট আনিছে? আজি ফাৰ্ষ্ট আহিছো। এই সম্ভৱটো গৰুটো চব আপোনালোকৰতো কাগজ পাতি আছে নিশ্চয়? কাগজ তাতে থৈ আছো। গম পাইছো। যি কি নহওক, এতিয়া গৰু যে এনেকে আনিছে পাৰ্মিশ্যন আছে নে নাই আপোনালোকৰ গাড়ীত? সেইটো মই গম নাপাওঁ। সেইটো গম নাপাওঁ। গম নাপায় ন? সেইটো গম নাপাওঁ। কিন্তু এনেকে আনাটো সঁচা? গৰু আপোনালোকে আনাটো সঁচা? হয়, মই গৰু লৈছো। আজি আনিছো, ফাৰ্ষ্ট আনিছো। 11:30 বজাত এই গাড়ীটো গৰু লৈ গৈছে। আমি সিঙ্গেল দিছো। দিয়াৰ পিছত অকমান কাৰণে আমাৰ ইয়াত দুটা লুৰাক অলপৰ কাৰণে মাৰি পেলাব খুজিছিলে। তাৰ পিছত এইটো আমি লগে লগে এইটো গাড়ী পিছা লগাইছো। লগাৰ পিছত আমাৰ বন্ধুৰাতে যোনটো ফিল মাতখলা আছে, তাত জাৰণি বুলি কয়, তাত গৰুকেইটা আনলোড কৰি আছে। আমি পুলিচ প্ৰশাসনক ফোন মাৰি আছো। সিহঁতে কিবা কিবা ফোনত ব্যস্ত থাকে, কি জানো ওপৰ মহলৰ ফোন আহে, কৈ আছে ভাই আমাৰ। এতিয়া ঘটনাটো কওক, মূল ঘটনাটো কওক। আপোনালোকে গাড়ীখন ৰখাইছে? এতিয়া আমি যেন গোটেই মানে আমি ইয়াত ৰাইজে হৈ গাড়ীটো ড্ৰাইভাৰক সিঙ্গেল দিছো। সিঙ্গেল দেওয়ার পিছত মোৰ ওপৰত গাড়ীটো উঠাই দিব খুজিছিলে। এতিয়া গাড়ী গৰু ক'ত নমাইছো বুলি কৈছে? গৰুটো বন্ধুৰাতে ফিল্ডত নমাইছে বুলি কৈছে। এতিয়া আমাৰ পুলিচ প্ৰশাসন আহিছে, আহি ড্ৰাইভাৰটোক লৈ গৈছে গৰুকেইটা চাবৰ কাৰণে। কাৰ ঘৰত নমাইছো কৈছে? জেবুৰৰ ঘৰত বুলি কৈছে। তাতে গৰু বেপাৰী কোন বুলি জানে আপুনি? ইয়াতে আগে পিছে ধৰক মই এইবিলাক নাজানো, ড্ৰাইভাৰৰ মুখৰে কৈছে জেবুৰৰ। এনেকে আগে পিছে ইয়াৰ পৰা ৰাতি গৰু গাড়ী যায় নেকি? ইয়াত আগে পিছে বহুত গৈ আছে। কিমান মান গ'ল আজিলৈকে? কমচে কম 2000 ওপৰত গাড়ী গৈছে ইয়াত। আমি বহুত SP DSP লগে জনাই আছে। জনাৰ পিছত কৈ আছে আমিতো দেখা নাপাওঁ তেনেকে কৈ আছে। তাৰ পিছত মই গুৱাহাটী গৈছো। গুৱাহাটী যাই ধৰক আমাৰ মন্ত্ৰী তাত কৈছো। মন্ত্ৰী তাত কোৱাৰ পিছত একমাহ বন্ধ আছিলে, আজিৰ পৰা আকৌ ষ্টাৰ্ট হৈ গৈছে। আজিৰ পৰা আৰম্ভ হৈছে? আজিৰ পৰা আগে পিছে গৈয়ে থাকে? গৈ থাকে। আমি পিছুদাৰ তাত মই গৈছো নিজে, মই লুটু নিজে গৈছো। যাৰ পিছুদাক কৈছো দাদা আমাৰ ইফালেদি বাংলাদেশত গৰু চালান হয়। তাৰ পিছত কৈছে সঁচা নেকি? তাৰ পিছত পিছুদাক কৈছে, কোৱাৰ পিছত একমাহ গৰু আমাৰ এইফালে বন্ধ হৈ গৈছে। হৈ যোৱাৰ পিছত এতিয়া আজিৰ পৰা আকৌ আৰম্ভ হৈ গৈছে। ইয়াত আমাৰ ল'ৰাকেইটাক মাৰি পেলাব গৈছিল এইটো গৰু গাড়ী। আৰু এইটো গাড়ীৰ নম্বৰটো জান শুনক, আৰু এটা কথা কৈ আছো, এইটো গাড়ীৰ নম্বৰটো জান, আৰু একমাহ আগৰ পৰা মানে আমাৰ এইটো গৰু গাড়ীটো জান, এইটো নম্বৰটো মোৰ হাতত আছে। ইয়াতে আমি শুনা পাওঁ যে বহুত গৰু চুৰ হৈছে মানুহ। এই এনেকে ৰাতি যিবিলাক গাড়ীয়ে গৰু নি থাকে, গাঁৱৰ গৰুবোৰ আমি নিজে দৌৰাইছো। গৰু চুৰকেইটাক এইবিলাক গাড়ীয়ে গৰু উঠাই লৈ যায় বুলি ভাবে নেকি? আমি এইবিলাক গাড়ীয়ে লৈ যায়। এইটো গাড়ীৰ নম্বৰটো আজি 15 দিন আগতে মোৰ তাত আছে। সন্দেহ হয় আপোনালোক? আমি দৌৰাইছো, বাইক লৈ ইণ্ডিকা লৈ দৌৰাইছো। গাড়ীটো ধৰিব পৰা নাই।